নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যৰ ৰাজনীতিৰ সবাতোকৈ চৰ্চিত খবৰটো হৈছে যে এবাৰ কংগ্ৰেছে বৰ্জন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নাযায় কংগ্ৰেছৰ কোনো প্ৰতিনিধি কোনো বিধায়ক নাযায় কোনো সাংসদ তাত উপস্থিত নহয় কংগ্ৰেছৰ কোনো নেতাও তালৈ নাযায় এই কথা ঘোষণা কৰিছে গৌৰৱ গগৈ এটা বিগ আপডেট দৰ্শকসকলৰ বাবে জানাইছো ডাঙৰ খবৰ এই মুহূৰ্তত হিমন্তৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰিছে এবাৰ কংগ্ৰেছে কোনো কংগ্ৰেছৰ নেতা উপস্থিত নাথাকে শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ এনে জাক জমক অনুষ্ঠানলৈ নাযায় কংগ্ৰেছৰ কোনো প্ৰতিনিধি মুকলিকৈ এই কথা ঘোষণা কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ মতে কোনো নেতা তাত উপস্থিত নহয় কংগ্ৰেছৰ হিমন্তৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰা হৈছে আৰু সেই শপত গ্ৰহণ অনুষ্ঠান কংগ্ৰেছে বৰ্জন কৰিছে বুলি মুকলিকৈ ঘোষণা কৰিছে গৌৰৱ গগৈৰ মন্তব্য এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু কংগ্ৰেছৰ কোনো নেতা কোনো মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী বিধায়ক কোনেও কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰে এই কথা মুকলিকৈ ঘোষণা কৰিছে গৌৰৱ গগৈ আৰু এই মুহূৰ্তত গৌৰৱ গগৈৰ সেই বিশেষ মন্তব্যটো আমি শুনে ল'ব বিচাৰিছো অনুষ্ঠানবোৰ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো নাযায় আৰু বিধায়ক আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে এই অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায় সংবিধান ক'ৰবাত থাকি যায় তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয় কাইলৈ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো নাযায় আৰু বিধায়ক আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে এই অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায় সংবিধান ক'ৰবাত থাকি যায় তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয় কাইলৈ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো নাযায় আৰু বিধায়ক আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে এই অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায় সংবিধান ক'ৰবাত থাকি যায় তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয় কাইলৈ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো নাযায় আৰু বিধায়ক আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে এই অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায় সংবিধান ক'ৰবাত থাকি যায় তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয় কাইলৈ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377